সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 3 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি দিনৰ 10:36 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাত্ৰি 10:15 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:14 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ মেঘৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু ৰাতিপুৱা 5:29 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে বৃষ ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 5:36 পৰা 7:19 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:19 পৰা 12:27। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত কামৰ বোজা অকণমান বাঢ়িব, যাৰ বাবে আপুনি অকণমান প্ৰয়োজনতকৈ বেছি কাম কৰিবলগীয়া হোৱাও পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্যত কিন্তু আজি আপোনাৰ দিনটোত ভাল লাভালাভৰ যোগ পৰিলক্ষিত হৈছে। যি ব্যৱসায় নকৰক কিয় আপুনি সেই ব্যৱসায়ত নিশ্চয় লাভ কৰিব পাৰিব। নতুন পথ আপুনি আজি দিনটোত বিচাৰি পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। সন্ধিয়াৰ সময়খিনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সৈতে পাৰ হ'ব। বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে সময় পাৰ কৰিলে আপুনি মানসিক শান্তিও আজি দিনটোৰ শেষৰ ভাগখিনিত লাভ কৰিব। হয়তো আজি চিনেমা চাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ হয়তো ইচ্ছা যাব পাৰে। মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব, কিন্তু নিজক অকণমান নিয়ন্ত্ৰণ ৰাখিব। আপুনি নিয়ন্ত্ৰণ নাৰাখি যদি কিবা কাম কৰে তেতিয়াহ'লে সেই কামে কিছু ক্ষতি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত অকণমান কিছু ক্ষতি হ'ব পাৰে, গতিকে প্ৰেমত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি কিন্তু কৰ্মৰ ফালৰ পৰা শুভ, কাৰণ নিজৰ ক্ষমতা দক্ষতাবোৰ আপুনি আনক দেখুৱাব পাৰিব। আপুনি নিজৰ কাম বনৰ বাবেই আনৰ পৰা কিবা কথাত প্ৰশংসাও লাভ কৰিব। দিনটোৰ শেষৰ ভাগত কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আজি দিনটোত পৰিলক্ষিত হৈছে। আজি খোৱা লোৱাটো অকণমান গুৰুত্ব দিয়া দেখা যাব, গতিকে যিকোনো বস্তু খাবলৈ এওঁলোকে ইচ্ছা নকৰিব। খুব সুস্বাদু ভোজনহে এওঁলোকে গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা দেখা যাব। কিন্তু বেছি তেলুৱা বস্তু খালে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে
জুলাই মাহৰ ৰাশিফলৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কিবা ডাঙৰ সিদ্ধান্ত ল'ব লাগিব, গতিকে আজি ভাল সিদ্ধান্ত ল'বলগীয়াও দিনটোত হ'ব পাৰে। যদি কোনোবা ব্যক্তিক আপুনি ধন দিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত পৰালৈ নিদিব। আজিৰ দিনটোত দিয়া ধন উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। আজিৰ দিনটোত আপোনাৰ অৱশ্যে পুৰণা মিত্ৰৰ সৈতে, পুৰণা বন্ধুৰ সৈতে পুনৰ যোগাযোগ হোৱা দেখা যাব। আৰু সকলোকে সোনকালে আপুনি বিশ্বাসো নকৰিব, কাৰণ আনক বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে আপুনি নিজৰ কাম বনবোৰ নিজেই কৰাৰ চেষ্টা কৰক, আনক কমকৈ বিশ্বাস কৰাৰ চেষ্টা কৰক। কিন্তু প্ৰেমৰ ফালৰ পৰা অৱশ্যে ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰিয়জনকো আপুনি সময় আজি দিব পাৰিব। যিসকল ব্যৱসায়ী তেওঁলোকে নতুন নতুন ব্যক্তিৰ সৈতে আজি যোগাযোগত ব্যৱসায়ত অহা পৰিলক্ষিত হ'ব। ভাতৃ ভগ্নীৰ সৈতে ক'ৰবাত হয়তো আপুনি ওলাই যাবলগীয়াও হ'ব পাৰে। চিনেমা চাবলৈ ক'ৰবাত ঘূৰিব ফুৰিব হয়তো ভাতৃ ভগ্নীৰ সৈতে আপুনি যাবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিবা প্ৰিয় বস্তু হয়তো অকণমান হেৰাব পাৰে। গতিকে আপুনি যি বস্তু ভাল পায় সেই বস্তু হয়তো অকণমান হেৰুৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ পঢ়াত এই ৰাশিৰ ব্যক্তিসকলে অইন দিনৰ তুলনাত আজি বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। আজি মাতৃয়ে কিন্তু কিবা কথাত আপোনাক অকণমান খং কৰাও দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এই জুলাই মাহৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে আমাৰ চেনেলৰ প্লে'লিষ্টত গৈ আপোনালোকে জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত অকণমান বিষ যেন অনুভৱ কৰিব পাৰি। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি দিনটোত কিছু জিৰণি সময় লোৱাৰ প্ৰয়োজন আছে, কাৰণ বিগত দিনত হয়তো অকণমান বেছি আপুনি ব্যস্তপূৰ্ণভাৱে দিনকেইটা পাৰ কৰিছে। আজি জিৰণি লোৱাৰ অকণমান প্ৰয়োজন আছে। ঘৰৰ পৰা ক'ৰবাত গ'লে ডাঙৰৰ উপদেশ নতুবা ডাঙৰৰ আশীৰ্বাদ লৈ যদি যায় তেতিয়াহ'লে আপোনাৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আহি পৰিব। গতিকে ডাঙৰৰ উপদেশ মানিও যদি যায় তেতিয়াও দেখিব আপুনি দিনটোত আজি ভাল ধন টকা পইচাৰ উপাৰ্জন কৰিব পাৰিব। আজি ঘৰুৱা সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ কিবা সা সম্পত্তি আপুনি ক্ৰয় কৰিব পাৰিব। দিনটো হঠাৎ ৰোমান্টিক হৈ পৰাও দেখা যাব। সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব, কাৰণ দিনটোত আজি আপোনাৰ যাত্ৰাৰ যোগ পৰিলক্ষিত হৈছে। পিতৃ মাতৃয়ে হয়তো অকণমান আপোনাক কিবা কথাক লৈ কিছু প্ৰেছাৰ দিব পাৰে। বিশেষকৈ পঢ়া শুনাতে হওক, কাম বনতে হওক অকণমান পিতৃ মাতৃৰ প্ৰেছাৰ আপোনাৰ ওপৰত আজি থাকিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে হয়তো অকণমান আপুনি মনত আঘাত পাব পাৰে। গতিকে আনৰ সৈতে সম্পৰ্কত গুৰুত্ব ৰাখিব। যিকোনো কথা আপুনি আনৰ সৈতে পৰালৈ শ্বেয়াৰ নকৰিব। কৰিলেহে অকণমান হয়তো খেলি মেলি হ'ব পাৰে, কিন্তু শ্বেয়াৰ নকৰিলে আপোনাৰ দিনটো দেখিব খুব সুন্দৰভাৱেই পাৰ হ'ব। আজি অৱশ্যে আপোনাৰ হয়তো মনৰ কথা কোনোবা ব্যক্তিয়ে বুজিব বিচাৰিব, অৰ্থাৎ মনৰ কথা জানিবলৈ অন্য ব্যক্তিয়ে ইচ্ছা কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব। শৰীৰত শাৰীৰিক উৰ্জা বৃদ্ধিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি যদি পূৰ্বৰে পৰা ক'ৰবাত ধন সঞ্চয় কৰি আহিছে তেতিয়াহ'লে তেনে সঞ্চয় কৰা ধনৰ পৰা কিবা লাভৰ যোগ আহি পৰিব। বন্ধুৰ সৈতে আপুনি ক'ৰবাত মুকলি ঠাইত ক'ৰবাত ওলাই যাবলগীয়া হয়তো হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা প্ৰগ্ৰেমতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ঘৰতো আজি সৰু সুৰা আজি কিবা কাৰ্য
চলি থাকিব গতিকে ঘৰুৱা পৰিৱেশ আজি আপোনাৰ বাবে অতি সুন্দৰ হ'ব প্ৰেমৰ ফালৰ পৰা শুভ লগতে আজি প্ৰিয়জনৰ ফালৰ পৰা কিবা হয়তো ভাল খবৰ আপুনি লাভ কৰিব পাৰে ব্যৱসায় বাণিজ্যটো আজি উন্নতি প্ৰগতি লাভৰ যোগ দেখা পোৱা গৈছে আপুনি যি ব্যৱসায় নকৰক কিয় হঠাৎ ব্যৱসায়ত আজি লাভৰ পৰিমাণ অন্য দিনৰ তুলনাত অকণমান হ'লেও বৃদ্ধি পাব আজি কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব বিশেষকৈ নিজৰ বাবেই হওক আনৰ বাবেই হওক ড্ৰেছ পাতি হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে আজি মাতৃৰ মৰম চেনেহ আপুনি বিশেষভাৱে লাভ কৰিব মাতৃৰ সম্পূৰ্ণ আজিৰ দিনটোত ছাপোৰ্ট কৰিব লগতে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে ঘৰত থকাৰ বিপৰীতে অকণমান ঘৰৰ পৰা বাহিৰতহে দিনটোৰ সময় পাৰ কৰিবলৈ ইচ্ছা কৰিব ঘৰত সিমান মন আপোনাৰ দিনটোত নবহিব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি ধৈৰ্য শিক্ষা ক্ষেত্ৰত অকণমান কমিব পঢ়িব বহিলেই হয়তো কিবা বেলেগ কথাই আপোনাৰ মনত চঞ্চলতা আনিব পাৰে বাকী অন্য দিশত শুভ আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব পাৰিব এবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশি ব্যক্তিসকলে নিজক যিমান পাৰে পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক কাৰণ আপোনাৰ মনত বিভিন্ন ধৰণৰ চিন্তা আহিব পাৰে যাৰ বাবে যদি আপুনি নিজক পজিটিভ কৰি ৰাখে সেই চিন্তাবোৰো আপুনি নোহোৱা কৰিব পাৰিব আজি কিন্তু চেষ্টাত সফলতাৰ এক বিশেষ যোগ দেখা গৈছে যাৰ বাবে আপুনি যদি সৰু সৰু কামতো চেষ্টা কৰে সেই কাম বনবোৰ চেষ্টাৰ বাবেই সফল হৈ উঠিব আজি হয়তো কোনোবা ব্যক্তিয়ে আপোনাক ধন সঞ্চয় কৰাক লৈ উপদেশ দিব পাৰে পৰালৈ সকলোকে আজি আপুনি বিশ্বাস নকৰিব কোনোবা ব্যক্তিয়ে হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব নতুন নতুন সম্পত্তি আজি দিনটোত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে বিশেষকৈ নিজৰ ড্ৰেছ পাতি হওক নতুবা যিকোনো নতুন বস্তু আজি বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে বন্ধু বান্ধৱৰ সৈতে প্ৰয়োজনতকৈ বেছি সময় এই ৰাশিৰ ব্যক্তিসকলক আজি অতিবাহিত কৰা দেখা যাব আজি হয়তো যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনাও চলিব পাৰে বিবাহৰ কথাবোৰ আজি আগবঢ়া দেখা যাব আৰু আজিৰ কাম হয়তো কাইলৈ কৰিবলৈ বাকী ৰ'ব পাৰে কিবা কাম হয়তো অকণমান পিছ পৰি ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে কৰ্ম কৌশলতা আজি এওঁলোকৰ বাঢ়িব লগতে কথা বতৰা কোৱাৰ শৈলী খুব সুন্দৰ হ'ব গতিকে আপুনি কথা বতৰাৰে আনক আকৰ্ষিত কৰিব পাৰিব আনক প্ৰভাৱিত আপুনি কথা বতৰাৰে কৰিব পাৰিব যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি কিবা কথা পাহৰিব পাৰে আজি পাহৰা শক্তি অকণমান আপোনাৰ বাঢ়িব গতিকে গুৰুত্ব ৰাখিব বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি পুৰণা বিষয়ৰ বাদ দি নতুন বিষয় হয়তো অধ্যয়ন কৰিব বিচাৰিব পাৰে বাকী কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব কন্যা ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি আত্মবিশ্বাস আৰু মনোবল যথেষ্ট বাঢ়িব গতিকে যিকোনো ক্ষেত্ৰত সাহস মনোবল আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভ কাৰণ ধন টকা পইচাৰ আপোনাৰ আগমন কোনোবা নহয় কোনোবা পথেৰে আগমন হোৱা দেখা যাব কিন্তু অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱা আজি দিনটোত পৰিলক্ষিত হ'ব গতিকে যিমান পাৰে অদৰকাৰী ক্ষেত্ৰত খৰচ কৰাত যদি আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে বাকী দিশত আপোনাৰ শুভ হৈ পৰিব স্বাস্থ্যই অৱশ্যে অকণমান চিন্তা বঢ়াব পাৰে গতিকে স্বাস্থ্যজনিত চিন্তা আপোনাৰ আজি মনত চলি থাকিব আজি প্ৰেম সম্পৰ্কত সৰু সুৰা মতভেদ চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে হয়তো কথা বতৰাৰ মাজেৰে মতভেদ আজি প্ৰেম সম্পৰ্কত চলি থাকিব গতিকে গুৰুত্ব ৰাখিব যোগ্য ব্যক্তিয়ে কৰ্মত পদোন্নতি কৰ্মত লাভালাভ কিছু ল'ব পাৰিব গতিকে যদি আপুনি যোগ্য তেতিয়াহ'লে কৰ্মক্ষেত্ৰত আৰ্থিকভাৱেও লাভান্বিত হ'ব পাৰিব অৱশ্যে আপুনি আজি
সমস্যা সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে আপোনাৰ সন্মুখত যি সমস্যাই নাহক কিয় আপুনি সেই সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব পাৰিব। আনৰ ওপৰত সন্দেহ উপজিব পাৰে, বিশেষকৈ প্ৰিয়জনৰ ওপৰত আজিৰ দিনটোত সন্দেহ হয়তো উপজিব পাৰে কিবা কথাত। বাকী শিক্ষা দীক্ষাটো শুভ, কাৰণ শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে নজনা কথা আজি শিকিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, স্বাস্থ্যত পৰিৱৰ্তন অহাৰ আজি সম্ভাৱনা দেখা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, গতিকে তেনে ব্যক্তিক ধন দিয়াৰ পৰা অকণমান দূৰত থাকক, কাৰণ উভতাই পোৱাৰ সম্ভাৱনাও আজি কিছু কম দেখা পোৱা গৈছে। আনৰ আপত্তি অৱশ্যে আপুনি পূৰণ কৰিব লাগিব। কোনোবা ব্যক্তি কিবা আপত্তি কৰিব, আপুনি হয়তো সেই আপত্তিবোৰ পূৰণ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত আজি মিলা প্ৰীতি বাঢ়িব, বিগত দিনৰ তুলনাত আজি প্ৰেমত মিলা প্ৰীতি বৃদ্ধি পাব। আজি আপুনি কিবা কাম কৰিব, কিন্তু সেই কামৰ লাভালাভ অন্য ব্যক্তিহে লৈ যাব পাৰে, গতিকে যি কাম কৰিব আপুনি সেই কৰ্মৰ লাভ লোৱাৰ চেষ্টা কৰক, কাৰণ আপুনি অকণমান সেই কামৰ পৰা দূৰত গ'লেই হয়তো কোনোবাই তাৰ লাভালাভ ল'ব বিচাৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰেমতকৈ এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ধন টকা পইচাৰহে বেছি গুৰুত্ব দিয়া দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে আনন্দময়ভাৱে এই দিনটো পাৰ হ'ব। আজি কোনোবা গুৰুতুল্য ব্যক্তিক লগ পাব পাৰে, নতুবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা আপোনাৰ দেখা যাব। আৰু নতুন নতুন কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব, মনত নতুন চিন্তাৰ আজি উদয় হোৱা দেখা যাব। আজি সন্ধিয়াৰ সময়খিনি অৱশ্যে হঠাৎ কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা ভাল খবৰে আপুনি আজি লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কথা স্পষ্টভাৱে কোৱাৰ চেষ্টা কৰক, কাৰণ স্পষ্টভাৱে কথাবোৰ নকৰিলে নতুবা স্পষ্টভাৱে কাম বনবোৰ নকৰিলে অকণমান লোকচান হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি ধন কিন্তু আপুনি একত্ৰিত কৰিব পাৰিব, চল বল কলা কৌশলৰে হ'লেও আপুনি ধন একত্ৰিত কৰিব পাৰিব, গতিকে ধনৰ আগমনৰ পথ বিচাৰি পাব। আশা আকাংক্ষাবোৰো আপোনাৰ আজি মনত বৃদ্ধি পাব। আজি আপুনি নিজৰ সপোনবোৰ দিঠকত পৰিণত কৰাৰ সুযোগ সুবিধা লাভ কৰিব, গতিকে যদি কিবা মনত আশা আছে সপোন আছে সেই আশা সপোনবোৰ আপুনি দিঠকত পৰিণত কৰিব পাৰিব। আজি নতুনকৈ উৎসাহ লাভ কৰাৰ সম্ভাৱনাও এই ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে, কিন্তু মনত অকণমান উথল পুথল হৈ থাকিব পাৰে, কাৰণ কি কৰিব কি নকৰিব তেনেধৰণৰ চিন্তাও মনত চলি থকাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। অৱশ্যে দিনটোৰ আগভাগত যদিও আপোনাৰ সিমান লাভ নহ'ব, কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ সকলো ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। কিন্তু কোনোবা ব্যক্তি আপোনাৰ বিৰোধিতাও কৰিব পাৰে, আপোনাৰ প্ৰতিদ্বন্দ্বী হওক আপোনাৰ শত্ৰুৱে হওক বিৰোধিতা কোনোবা কথাত কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজৰি সময়ত মোবাইলৰ সৈতে ব্যস্ততা যথেষ্ট বাঢ়িব, গতিকে এই ৰাশি ব্যক্তিসকলক ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে অকণমান ব্যস্ত থকা দেখা যাব। জীৱনসংগীয়ে হয়তো কিবা কথাত খং কৰিব পাৰে, গতিকে খং ৰাগৰ পৰিমাণ প্ৰিয়জনৰ অকণমান বাঢ়িব। আজি দিনটোত নিমন্ত্ৰণৰ যোগ আছে, কোনোবাই হয়তো নিমন্ত্ৰণ দিনটোত দিব পাৰে। আজি আপুনি কিবা খুব গোপন কথা আনৰ গম পাব, সেয়া হয়তো প্ৰিয়জনৰো হ'ব পাৰে নতুবা অন্য ব্যক্তিৰো হ'ব পাৰে। আজি গোপন কথা জনাৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্টখিনি বাঢ়িব। গতিকে আত্মবিশ্বাসে আপোনাক সকলো দিশত আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হ'ব। আজি মনোবলো বৃদ্ধিৰ এক বিশেষ যোগ আছে, যাৰ বাবে আপোনাৰ মনত ইচ্ছা, মনত আশাবোৰ বৃদ্ধি পাব। কিন্তু অকণমান জিৰণি সময় লোৱাৰ চেষ্টা কৰিব, কাৰণ বিগত দিনতো হয়তো কষ্ট বাঢ়িছিল, আজিও হয়তো কষ্ট হ'ব পাৰে। গতিকে জিৰণি লোৱাৰ চেষ্টা কৰিব। আজি ধনৰ বৰ বিশেষ এই ৰাশিৰ ব্যক্তিসকলে গুৰুত্ব নিদিয়ে, কাৰণ চিন্তা চৰ্চা নকৰাকৈ অকণমান খৰচ কৰা এওঁলোকক পৰিলক্ষিত হ'ব। গতিকে খৰচ কৰাত কিছু সংযম হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিপক্ষে কোনোবাই হয়তো ষড়যন্ত্ৰ কৰিব পাৰে, হয়তো শত্ৰুৱেও কিবা ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। যিকোনো কাম কৰাৰ পূৰ্বে আপুনি চাই চিতি অকণমান আগবঢ়াৰ চেষ্টা কৰিব, তেতিয়া শত্ৰুৰ পৰা আপুনি হাত সাৰিব পাৰিব। আজি বাহিৰা কাম অকণমান বাঢ়িব। ঘৰৰ কামতকৈ এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা কামহে কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ফালৰ পৰা কিন্তু আজিৰ দিনটোত অতি শুভ দিন। প্ৰিয়জনে সকলো কামত সকলো ক্ষেত্ৰত আপোনাক ছাপোৰ্ট কৰিব। কৰ্মক্ষেত্ৰত সহায় সহযোগিতা অৱশ্যে আপুনি সকলোৰে ফালৰ পৰা লাভ কৰিব। ঘৰৰ কিবা আজি পুৰণা বস্তুৰ হয়তো মেৰামতি কৰিবলগীয়া হ'ব পাৰে, নতুবা শিশুদিনৰ কিবা পুৰণা স্মৃতিয়ে আপোনাক আজি অকণমান আৱেগিক কৰি তোলাও দেখা যাব। আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ অৱশ্যে ঘৰত কিবা মাংগলিক কাৰ্য চলি থকাও দেখা যাব। আজি মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তি আপোনাৰ কিবা খা খবৰ ল'ব। গতিকে মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি যোগাযোগৰ পৰিমাণ অকণমান বৃদ্ধি পাব। অন্য যদি যোগাযোগ হোৱা নাছিল আজি যোগাযোগ হ'ব। বিদ্যাত অকণমান মধ্যম পঢ়িবলৈ হয়তো আনৰ প্ৰেছাৰতহে আপুনি পঢ়িবলগীয়া হ'ব পাৰে। নিজৰ ইচ্ছা সিমান পঢ়া শুনাত নাথাকিব আজি। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব। গতিকে যেতিয়া আপোনাৰ দিনটো আৰম্ভণি খুব সুন্দৰ হ'ব তেতিয়া দেখিব আপুনি গোটেই দিনটো শুভ আৰু মংগলময় যেন অনুভৱ কৰিব পাৰিব। আজি ধন আগমনৰ নতুন পথ মুকলি হ'ব। আৰ্থিক স্থিতি আপোনাৰ বিগত দিনৰ তুলনাত অকণমান সবল হোৱা দেখা যাব। আজি উপহাৰৰ লেনদেন হোৱাৰ যোগ পৰিলক্ষিত হৈছে। গতিকে কোনোবাই দিব পাৰে, হয়তো আপুনিও দিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ বাবে অকণমান খৰচ আপোনাৰ বৃদ্ধি পাব। লগতে আজি নতুন নতুন কথা জানিব পাৰিব, নতুন নতুন কথা শিকিব পৰাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। বিশেষকৈ ক'ৰবাত ঘৰৰ পৰা বাহিৰত ওলাই গ'লেহে আপুনি সেই নতুন কথা শিকিব পাৰিব। ক'ৰবাত প্ৰগ্ৰেমতো অংশগ্ৰহণ কৰিবলগীয়া দিনটোত হ'ব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কৰিব নলগীয়া কাম কৰি অকণমান কৰিবলগীয়া কাম বাদ দিয়া দেখা যাব, যাৰ বাবে কৰিবলগীয়া কামত পিছ পৰি যোৱা আপোনাক পৰিলক্ষিত হ'ব। আজি কিন্তু নিজকে নিজে আপুনি বিশেষ যেন অনুভৱ কৰিব, কাৰণ সমাজতে হওক ঘৰতে হওক সকলোতে আপুনি সন্মান লাভ কৰিব। সকলো ব্যক্তিয়ে আপোনাক আজি বিশেষকৈ গুৰুত্ব দিব। খৰচ দিনটোৰ শেষৰ ভাগত অকণমান বাঢ়িব পাৰে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে বাকী অন্য দিশত আপোনাৰ শুভ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি কিন্তু শিক্ষাগুৰুৰ এক বিশেষ ছাপোৰ্ট আপোনাৰ ওপৰত থাকিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব।
এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি উদাৰতা আহিব, লগতে ধন সঞ্চয় কৰিবলৈ অকণমান চেষ্টা কৰা দেখা যাব। বিগত দিনত হয়তো আপুনি সঞ্চয় কৰিব পৰা নাছিল, কিন্তু আজি ধন সঞ্চয় কৰিবলৈ আপোনাৰ ইচ্ছা যাব। আজি কিবা কথাত মনত অকণমান ভয় ভাৱ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি ভয় ভাৱবোৰ দূৰ কৰাৰ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ সৈতে হয়তো ক'ৰবাত ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে। বাহিৰা বস্তু খোৱা লোৱা কৰিলে অকণমান স্বাস্থ্যত পৰিৱৰ্তন আহিব, গতিকে কিছু গুৰুত্ব ৰাখি খোৱা লোৱা কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়ৰ হৈ ক'ৰবাত যাত্ৰা হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। অৱশ্যে যাত্ৰাই আপোনাৰ মনৰ শান্তি বৃদ্ধি কৰিব, কাৰণ মানসিক চিন্তা থাকিলে সেই যাত্ৰা কৰিলে আপুনি মানসিক চিন্তাবোৰ পাহৰি যাব। আজি কৰ্মক্ষেত্ৰত হয়তো অকণমান পৰিৱৰ্তন আহিব। আপুনি একেটা কাম কৰাৰ বিপৰীতে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত ব্যস্ত থাকিব লাগিব। লগতে শিশুকালত কৰি ভাল পোৱা কাম বনবোৰো আপোনাৰ কৰাৰ আজি সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। লগতে ঘৰত আপুনি নজনাকৈয়ে হয়তো কোনোবা আলহীৰ আগমন হ'ব। আজি আলহী অতিথিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰিয়জনৰ বাবে আপুনি খৰচ অকণমান কৰিব লাগিব। লগতে বিদ্যাৰ্থীসকলৰো আজি পঢ়াত অকণমান কমকৈ আগ্ৰহ থকা দেখা পোৱা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি মনে বিচৰা ধৰণৰ কাম বন কৰা পৰিলক্ষিত হ'ব। যিটো কাম ভাল পায় সেইটোহে কৰা পৰিলক্ষিত হ'ব। আজি কিন্তু ধন নভবা নিচিন্তাকৈ খৰচ কৰাও দেখা যাব, গতিকে ধন খৰচ কৰাৰ ক্ষেত্ৰত অকণমান সংযম হ'ব, কাৰণ আপুনি বৰ বিশেষ আজি চিন্তা নকৰি ধন খৰচ কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যৰ হয়তো অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, হয়তো আপুনি পৰিয়ালৰ সদস্যসকলৰ যত্ন ৰাখিবলগীয়া হ'ব পাৰে। আজি সৰু সুৰা কামেই আপোনাৰ ভাগৰ অকণমান বঢ়াব, যাৰ বাবে হয়তো কাম কৰিবলৈ অকণমান ইচ্ছা কম হোৱা দেখা যাব। আজি কিন্তু কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা নতুন চিন্তা আপোনাৰ মনত আহিব। নতুনভাৱে কেনেকৈ কেৰিয়াৰ গঢ়িব পাৰি সেই চিন্তা আপোনাৰ মনত চলি থকা দেখা যাব। পুৰণা কিবা বয় বস্তুৰ ক্ষেত্ৰত আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে, বিশেষকৈ ঘৰৰ কিবা পুৰণা বয় বস্তুত মেৰামতিও কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও আজি শিশুদিনৰ স্মৃতিবোৰ আপোনাৰ মনত আহিব। শিশুদিনৰ কথাবোৰ মনত সঘনাই আহি থকা দেখা যাব। আপোনাৰ কিছু ভাল স্বভাৱৰ হয়তো অন্য ব্যক্তিয়ে সুবিধা ল'ব বিচাৰিব পাৰে, গতিকে অকণমান সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ আজি বিবাহৰ চিন্তা মনত চলি থকাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে খোৱা লোৱাত খুব চাফ চিকুণ হোৱা দেখা যাব। লেতেৰা বস্তু এই ৰাশিৰ ব্যক্তিসকলে লেতেৰা খুব কমকৈ হৈ থাকিব, যাৰ বাবে খোৱা লোৱাৰ ক্ষেত্ৰতো পৰিষ্কাৰ পৰিচ্ছন্ন নহ'লে হয়তো অকণমান খং ৰাগো কৰিব পাৰে। গতিকে চাফ চিকুণতাৰ প্ৰতি বিশেষ গুৰুত্ব এওঁলোকৰ আজি থাকিব। বিদ্যাৰ ক্ষেত্ৰতো এই ৰাশিৰ শিক্ষাৰ্থীসকলে আজি পঢ়াত আনৰ কিছু কথা শুনিবলগীয়া হ'ব পাৰে। আনে যি কয় সেইমতেই হয়তো পঢ়া শুনা আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে। বাকী আজি দিনটোত চৰকাৰী সুবিধাৰ হয়তো যোগ আহিব পাৰে, যাৰ বাবে আপুনি অকণমান যদি এক্টিভ থাকে তেতিয়াহ'লে চৰকাৰীভাৱে কিবা সা সুবিধা লোৱাৰ আপুনি সুযোগ লাভ কৰিব। গতিকে ঘৰতে থকাৰ বিপৰীতে অকণমান ঘৰৰ পৰা ওলাই যাওক, সুবিধাসমূহ আপুনি লাভ কৰিব। মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, কাৰণ মোবাইল টিভিৰ সৈতে এই ৰাশি ব্যক্তিসকলৰ সম্পৰ্ক যোগাযোগ আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে।
সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।